একেবাৰে চিধা ফৰ্মুলা। আমি হ'লো জীৱ, আমাৰ বাহিৰে দুখনেই পথাৰ আছে, এফালে ভগৱান, এফালে তেওঁৰ মায়া। এই তৃণডালৰ পৰা, বনডালৰ পৰা ব্ৰহ্মলোক পৰ্যন্ত যত যিমান দেখা পাইছে সমস্তবিলাক মায়াৰ অধীনত আহিছে, সব মায়া। ইয়াৰ পৰা হাত সাৰিব পৰা কোনো নাই। এই মায়াৰ আন এটা পাৰ্ট হৈছে গুণমায়া, এটা জীৱমায়া, এটা গুণমায়া। গুণমায়াত তিনিটা গুণ, সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবদ্ধন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, মোৰ তিনিটা গুণ আছে মায়াৰ। কি তিনিটা? সত্যগুণ, ৰজগুণ আৰু তমগুণ। এই তিনিটাৰ দ্বাৰাই, তিনিটা গুণেই বিক্ষোভিত হৈ মহতত্ব, তাৰ পৰাই অহংকাৰ, তাৰপিছতেই ক্ৰমাগতভাৱে পঞ্চভূত, 5 তন্মাত্ৰা, 5 জ্ঞানেন্দ্ৰিয়, 5 কৰ্মেন্দ্ৰিয় আৰু অন্তঃকৰণৰ আমাৰ 4টা বস্তু আমি কওঁ। এই 24 তত্ত্বৰ দ্বাৰা আহি পেলাই শৰীৰটো হৈছে, মায়া হ'ল জ্বৰ। যেনেকৈ আত্মাটো ওলাই যোৱাৰ পাছত যিটো শৰীৰ পৰি থাকে সেইটো পঞ্চভূতি শৰীৰেই, কিন্তু লৰচৰ কৰিব নোৱাৰে। তাত আৰু এটা শক্তি সোমাই থাকে, এই জীৱতত্ত্বটো, আত্মা। গতিকে যদি আপোনালোকে বুজি পায় যে মই এই শৰীৰটো নহয়, আমি কোনো কোনো সময়ত উপলব্ধিও কৰোঁ। আপুনি যাক মই কৈ আছে যে মই, আপুনি সেই মইটো এবাৰ ভাবক, আপুনি সৰু হৈ আছিলে, কেঁচুৱা। তাৰপাছত মনত পেলাওক, মই 5 বছৰতো মই বুলিয়ে কৈ আছিলোঁ, কলেজত পঢ়োঁতে ময়ে আছিলোঁ, ওলাই আহিলোঁ ময়ে, চাকৰি কৰিলোঁ ময়ে, চাকৰিৰ পৰা ওলাই আহিলোঁ ময়ে, এতিয়া ভকতৰ লাইনতো ময়ে। তাৰমানে আছোঁ ময়ে, কিন্তু শৰীৰটো সেইটোৱে আছেনে? ক্ষণে ক্ষণে চেঞ্জ হৈ আছে, যিটো নিত্য প্ৰলয় বুলি কৈছে। মই যদিও কৈ আছোঁ, কিন্তু শৰীৰটোতো আপোনাৰ মই হৈ থকা নাই এতিয়াও। আপোনাৰ শৰীৰ আপোনাৰ সলনি হৈ আহি আছে। অৰ্জুনক ইয়ালৈকো কৈছে, বাসামচি জীৰ্ণানি যথা বিহায় নবানি গৃহণতি নৰূপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান্য সংয়াতি নবানি দেহি। 2 অধ্যায় 22 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যেনেকৈ মানুহে কাপোৰ ফাটি গ'লে নতুন বস্ত্ৰ পৰিধান কৰে, ঠিক তেনেকৈ আত্মাই এটা শৰীৰ তেওঁৰ থাকিবৰ কাৰণে যেতিয়া অযোগ্য হয় বা শৰীৰটো যেতিয়া শিথিল হৈ পৰে, সেই শৰীৰ ত্যাগ কৰি বেলেগ শৰীৰ ধাৰণ কৰে। আত্মাৰ তাৰমানে মৰণ নাই, এইটো কথা সমস্ত শাস্ত্ৰই, হিন্দু ধৰ্মৰ আপোনালোকে যিমান গ্ৰন্থ মেলি চাওক, এইটোৱে ক'ব যে আত্মাৰ মৃত্যু নাই। গতিকে মই এতিয়া চাওক, মই আৰু মোৰ দুটা বস্তু। মই যদি কওঁ যে এইখন কাৰ গামোচা? মোৰ গামোচা, তাৰমানে মই গামোচাখন নহয়। এইখন কাৰ চেলেং? মোৰ চেলেং, তাৰমানে মই চেলেংখন নহয়। এইটো কাৰ হাত? মোৰ হাত, মানে মই হাতটো নহয়। মোৰ যিমানবিলাক বস্তু আছে, মোৰ ঘৰ, মোৰ দুৱাৰ, মোৰ গাড়ী, মোৰ টকা পইচা, এইবিলাক বস্তু মই হ'ব নোৱাৰোঁ। তাৰ মানে এইটো কাৰ শৰীৰ? মোৰ শৰীৰ, তাৰমানে মই শৰীৰটো। আমি প্ৰায়ে কওঁ, আজি 2 দিনমানৰ পৰা মোৰ গাটো ভাল লাগি থকা নাই। মোৰ গাটো ভাল লাগি থকা নাই মানে মই বেলেগ আৰু মোৰ গাটো বা শৰীৰটো বেলেগ। মোৰ শৰীৰটোহে বেয়া লাগি আছে। এই তত্ত্বটো যদি বুজি লওঁ, এতিয়া এই শৰীৰটোৰ কথা কৈছে, যিহেতু ই মায়াৰ দ্বাৰা সৃষ্ট, এইটো বিনাশী। দুৰ্লভ মানুষ দেহ দেহিনাম ক্ষণভংগুৰ। ক্ষণভংগুৰ 11:2:29 নিমিৰ ৰজাই নৱসিদ্ধক কৈছিল যে যদিও শৰীৰটো ক্ষণভংগুৰ তথাপিও দুৰ্লভ, কিন্তু এটা কথা মানি লৈছে যে শৰীৰটো ক্ষণভংগুৰ। ই জলৰ বুট বুট বুলি কৈছে, বিজুলীৰ চমক বুলি কৈছে, পানীৰ জলৰ ৰেখা বুলি কৈছে, বিভিন্ন উদাহৰণ দিছে। শৰীৰটো বিনাশী। এতিয়া যদি মই শৰীৰ বুলি ভাবি থাকোঁ, যিটো আমি সকলোৱে ভাবি আছোঁ, এই শৰীৰটোকে মই বুলি ভাবোঁ, সেইকাৰণে আমাৰ মৃত্যুলৈ ভয় লাগে। আৰু সেইকাৰণেই আমি সুবিধাবাদীজনৰ ওচৰত চাৰেণ্ডাৰ কৰি দিওঁ, আৰু তেওঁলোকে আমাৰ পৰা সুবিধা লৈ যি য'ত কৰিবলগীয়া আছে উলিয়াই লয়। ভাগৱতৰ মূল কথা হৈছে, আপোনালোকে যদি চাৰেণ্ডাৰ কৰিব বিচাৰিছে, অৰ্থাৎ যদি আশ্ৰয় ল'ব বিচাৰিছে, তেতিয়াহ'লে তেনেকুৱা এজনৰ ওচৰত লওক, যিজনৰ আশ্ৰয় লোৱাৰ পাছত আপোনাৰ কোনো ধৰণৰ মৃত্যু ভয় নাথাকে। এতিয়া এই তত্ত্বখিনি আল্টিমেটলি সুন্দৰভাৱে পৰীক্ষিতক বুজাই দিলে। সেইকাৰণে কৈছে যে হলো কহি পৰমাৰ্থ কৰিলা কৃতাৰ্থ, তৰিলো আমি।
তাৰ মানে মই যে আত্মা এই কথাটো তুমি মোক বুজাই দিলা শৰীৰটো বেলেগ বস্তু মায়াৰ দ্বাৰা সৃষ্ট ই বিনাশী আৰু আত্মাটো হৈছে ই সনাতন নিত্য এই তত্ত্বটো বুজাই দিলা তাৰ পাছত কৈছে যিটো মহাহৰি ব্ৰহ্মা আদি কৰি মোহিত যাৰ মায়াত মোহ অন্ধকাৰ গুচাই আমাৰ কৰাইলা তাংক সাক্ষাৎ আমি কৈছিলো তিনটা তত্ত্বৰ কথা বা তিনটা শক্তি তাৰে এটা হৈছে মায়া এই মায়া চতুশ্লোকী ভাগৱতত যেতিয়া প্ৰভু নাৰায়ণে ব্ৰহ্মাক ভাগৱত ভাগ দিছিল প্ৰথম দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছে ঋতেৰ্থে যত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদ আত্মনো মায়া যথা আভাসো যথা তম 2:9-34 দ্বিতীয় স্কন্ধ নৱম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে গুৰুজনাই দ্বিতীয় স্কন্ধত মায়াৰ বিষয়ে একেবাৰে পানীৰ দৰে ভাষাত লিখিছে মায়া কি অবস্তুক দেখায় বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ট কৰি নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয় থাকিতো ৰাহুক যেন কেহু নেদেখয় এতিয়া নাথাকিতো চন্দ্ৰ দুটা কেতিয়া দেখে আপুনি কেতিয়াবা ৰাতি চাব যেতিয়া ফটফটীয়া আকাশত জোনবাই ওলাই থাকে তলত যদি পুখুৰী থাকে নিৰ্মল পানী হয় তেতিয়া এনেকুৱা লাগিব যেন জোনবাইটো আপুনি পুখুৰীলৈ চালে তাৰ পৰা ওলোৱা নিচিনা দেখা পাব কিন্তু আচলতে তাত জোনবাইটো নাই নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয় আছে ওপৰত তথাপিও আপোনাৰ তলত থকা নিচিনা দেখা পাইছে আপুনি এইবিলাক মায়াৰ খেল যিয়ে নহওক সাইণ্টিফিকেলি প্ৰতিবিম্ব পৰিছে এইটো বেলেগ বস্তু কিন্তু শাস্ত্ৰীয় ভাষাত বুজাইছে যে যদিও নথকাত যেনেকৈ দুটা নিচিনা দেখো যেনেকৈ মৃগ তৃষ্ণাবিলাক মৰিচিকাবিলাক আমাৰ জয়ছলমেৰত পোষ্টিং আছিল তাততো গোটেই বালি মৰুভূমি তাত যেতিয়া 52 ডিগ্ৰী সেলসিয়াছ এবাৰ আমাৰ চাৰিআলিত বিশ্বনাথ চাৰিআলিতো 39 ডিগ্ৰী সেলসিয়াছলৈকে গৰম গৈছে এই যোৱা সপ্তাহত ইমান ভয়ানক 52 ডিগ্ৰী সেলসিয়াছ 52 ডিগ্ৰীলৈকে আমি নিজে তাত ৰেকৰ্ড কৰিছোঁ 52 ডিগ্ৰী তেনেকুৱা গৰমত যেতিয়া বালিময় হ'ব দূৰলৈ যেতিয়া চাব আপোনাৰ এনেকুৱা লাগিব যেন এই দূৰত সৰোবৰ আছে হ্ৰদ এটা যেন আছে পানী আছে কিন্তু আপুনি যদি গৈ থাকে সেইটো পিছলৈ গৈ থাকিব আলকতৰা দিয়া ৰাস্তাবিলাকত পকী ৰাস্তাবিলাকত যদি বেছিকৈ আলকতৰা থাকে খুব গৰম যেতিয়া পৰে ৰ'দ যেতিয়া পৰে তেতিয়াও আপুনি দূৰৰ পৰা দেখিলে তাতো পানী থকাৰ নিচিনা এটা দেখা পোৱা যায় উদাহৰণ দিছে যেনেকৈ সেইটো পানী নহয় লাগে পানী পানী মায়াই আমাক তেনেকুৱা কৰে অবস্তুক বস্তু কৰি দেখুৱায় যিটো আচলতে যিটো বস্তুৰ পৰা আমাৰ কোনো ধৰণৰ লাভ নহয় না ইহলোকত না পৰলোকত কিন্তু তাতে আনন্দটো আছে বুলি ধন জন পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ ইত্যাদি ইত্যাদিত আমাৰ মনটো লগাব বিচাৰি থাকে এই মায়াত একেবাৰে সাধাৰণ জীৱ এটাৰ পৰা বুলি ব্ৰহ্মা পৰ্যন্ত কোনো হাত সাৰি যাব পৰা নাই আৰু সেইটো কাৰণে ব্ৰহ্ম ভুৱনালোক পুনৰাৱৰ্তিনো অৰ্জুন মামু পৈত্যত কৌন্তেয় পুনৰ্জন্মনা বিদ্যতে অষ্টম অধ্যায় 16 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন মোৰ মায়াৰ পৰা হাত সাৰিব পৰা নাই ব্ৰহ্মাও সেইকাৰণে ব্ৰহ্মালৈকে ব্ৰহ্মলোকত থকা জীৱ যিমান আছে জ্ঞান মাৰ্গৰ দ্বাৰা ব্ৰহ্মলোকলৈকে যাব পাৰে সেইসকলৰো পুনৰাৱৰ্তন আছে তাৰ মানে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম বাৰে বাৰে জন্মত আহিব লাগিব হাত সাৰিব নোৱাৰে ইভেন ভাগৱততো ইয়ালৈকে ক'লে যেবে এক শত হোৱে বৰিষ ব্ৰহ্মাৰ ব্ৰহ্মাকো কৰন্ত তেবে ঈশ্বৰে সংহাৰ তাৰ মানে ব্ৰহ্মাও হাত সাৰি যাব নোৱাৰে গতিকে এই যিটো কথা ইয়াত এতিয়া কৈছে পৰীক্ষিতে বুজি লৈছে যে যিটো মহাহৰি ব্ৰহ্মা আদি কৰি মোহিত যাৰ মায়াত আমি ক্ষুদ্ৰ প্ৰাণীৰ কথা বাদেই দিলোঁ ব্ৰহ্মাও হাত সাৰি যাব পৰা নাই আপোনালোকে জানে কেনেকৈ গৰু চুৰ কৰি নিছিলে বৎস পালকসকলক চুৰ কৰি নি পেলাই ৰাখিলেগৈ ব্ৰহ্মলোকত তাৰ পাছত কি গতি হ'ল সেইখিনি আমি সকলোৱে পাইছোঁ ব্ৰহ্মাৰ মোহ বুলি যিটো আছে তাত সুন্দৰভাৱে আপোনালোকে পাইছে গতিকে আল্টিমেটলি প্ৰভু ভগৱন্তৰ মায়াৰ পৰা হাত সাৰিব ব্ৰহ্মাও পৰা নাই মোহ অন্ধকাৰ গুচাই আমাৰ কৰাইলত তাংক সাক্ষাৎ তেনেকুৱা দূৰস্থ যিটো অতি দুষ্টৰ যিটো মায়া সেই মায়াৰ পৰা মোৰ দৰে এজন অজ্ঞানিক তুমি হাত সৰুৱাই মোৰ হৃদয়ত পৰম আনন্দ চৈতন্য কৰাই দিলা দেখাই দিলা অৰ্থাৎ প্ৰভু ভগৱন্তক মোৰ হৃদয়ত সাক্ষাৎ কৰাই দিলা মই কোন এটলিষ্ট মই বুজি পালোঁ এতিয়া তাৰ পাছত কৈছে তজু উপদেশ আৱেশে জানিলোঁ প্ৰাণৰ বন্ধু কৃষ্ণক কৰিলাহা যেন কিনো কৃপা মোক চক্ষু দিলা অন্ধলাক কিমান যে কৃপা কৰিলা এতিয়া কৃষ্ণ মানে কি কৃষ্ণ শব্দ চাওক আমাৰ প্ৰতিটো জীৱই
এটা বস্তুৱে বিচাৰে, সেইটো হৈছে আনন্দ। পৃথিৱীত বৰ্তমান 700 পৰা 800 কৰোৰ মানুহে আছে, জীৱ। কোনো মানুহৰ লগত কাৰো মিল নাই। সেইকাৰণে আমি সকলোকে চিনি পাওঁ যে এইগৰাকী অমুক, এইজন অমুক, এইজন তমুক। আমি চিনি পোৱাটো বাদ দিয়ক, 1000 গাই পোৱালি আপুনি পথাৰ এখনত ৰাখি দিয়ক, চাৰিওফালে ঘেৰাও মাৰি, আৰু তাত এজনী গাই তাত এৰি দিয়ক। বাকীবিলাকে গাখীৰ খাবলৈ আহিলে লঠিয়াই দিব, কিন্তু নিজৰ পোৱালিটো সেই 1000টাৰ মাজত যদি আহি গাখীৰ খাব বিচাৰে, তাক পাতি দিব আৰু তাৰ গা চেলেকি থাকিব। কিয়? এই 1000টা গাই পোৱালিৰ মাজতো গাইজনীয়ে নিজৰ পোৱালিটো কিয় চিনি পায়? কাৰণ বৈষম্যতাৰে ভৰা। এজোপা গছত যদি 1000টা ফল আছে, এই ফল 1000টাৰ আপোনালোকে যদি তাক যদি প্ৰেক্টিকেল কৰি চাই, যদি টেষ্ট কৰি চাই, ইটোৰ লগত সিটোৰ মিল নাই, ইমান বৈষম্যতাৰে ভৰা। সেয়াও আৰু বাদ দিলোঁ, এই বুঢ়া আঙুলিৰ চাপটো, আমি যিটো RTI বা LTI কওঁ, আমাৰ পুৰুষসকলে LTI দিয়ে, লেফ্ট যিটো বুঢ়া আঙুলিৰ চাপ লগায়, আৰু আইসকলে সোঁহাতৰ বুঢ়া আঙুলিৰ চাপ লগায়। এই জেগাকণো কাৰো লগত কাৰো মিল নাই, ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰ। এটা বস্তুৰ মিল আছে, সেইটো হৈছে আমাৰ সকলোকে আনন্দ লাগে, এইটো সত্য। আৰু যিটো আনন্দৰ কাৰণেই আমি ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা বুলি ৰাতি শোৱালৈকে অহৰহ কৰ্মত ব্যস্ত হৈ আছোঁ। কিয়? আমাক আনন্দটো লাগে। আজি আপোনালোকে ইয়ালৈ কিয় আহিছে? অকল নিমন্ত্ৰণ দিছে বুলি নহয়, মনত এটা ভাৱ আছে, তালৈ যাম, ঈশ্বৰৰ কথা শুনিম, নাম হ'ব তাত, প্ৰভু ভগৱন্তৰ আমি নাম শ্ৰৱণ কৰিম, এটা মনত ভাৱ। ভকতৰ সংগ পাম, ইজনে সিজনক লগ পাম। কিয়? লগ কৰিলে কি হ'ব? আনন্দ। মানে চোৰটোৱে চুৰ কৰিবলৈ গৈছে, আনন্দ লাগে। পুলিচে তাক ধৰিবলৈ গৈছে, আনন্দ লাগে। এক্সট্ৰিমিষ্ট জংঘলত ঘূৰি আছে, আনন্দ লাগে। সকলোকে আনন্দ লাগে। আনন্দটো পাম কেনেকৈ? সেইটোৰ কথাই আল্টিমেটলি ইয়াত কৈছে যে যিজন কৃষ্ণত শৰণ ল'লে তুমি আনন্দ পাবা। এতিয়া কৃষ্ণ কোন? কৃষ্ণ শব্দৰ অৰ্থ উদ্যোগত দিছে মহাভাৰতৰ, কৃষি ভূবাচক শব্দ ন নিবৃত্তিবাচক দ্বয়ো ৰেখাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। মানে আমাৰ মহাপুৰুষে অনুবাদ কৰিছে, কৃষ হেন শব্দইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। কৃষ্ণ মানে আনন্দ, আৰু আনন্দ যিটো আমাক লাগে সেইটো মানে কৃষ্ণ। যদি আমাক আনন্দ লাগে, তেতিয়াহ'লে যেতিয়ালৈকে আপুনি আনন্দত আশ্ৰয় নলয়, তেতিয়ালৈকে আপুনি কোনোদিন আনন্দ নাপায়। আপুনি ডাক্তৰৰ তাত গৈছে, আপোনাৰ অসুখ হৈছে, ডাক্তৰে টেষ্ট কৰিলে, কৰি প্ৰেছক্ৰিপশ্যন এখন দিলে যে মেডিচিনখিনি লৈ যাব। আপুনি মেডিচিন কিনিবলৈ ক'লৈ যাব? চাহৰ দোকানত, কাপোৰৰ দোকানত, মলত, ফলৰ দোকানত নে ফাৰ্মাচী? ফাৰ্মাচীত যাব, কাৰণ আপোনাক লগা বস্তুটো ফাৰ্মাচীত আছে। এতিয়া আমাক আনন্দ লাগে আৰু আমি কৃষ্ণৰ ওচৰত নাচাব, ই কেনেকৈ সম্ভৱ? অসম্ভৱ। কোটি কোটি জন্ম আপুনি মনুষ্যৰ লগ, তথাপিতো আপুনি কেতিয়াও আনন্দ নাপায়। কাৰণ যেতিয়ালৈকে য'ত আনন্দ আছে তালৈ যদি আমি নাযাওঁৱেই, তেতিয়াহ'লে আপুনি আনন্দ কোনো জীৱনত নাপায়। কোটি কোটি জন্ম হয়তো আমিও বহুবাৰ আহিছোঁ, কিয় পোৱা নাই আজিলৈকে? এইটো কাৰণে পোৱা নাই যে আমি কৃষ্ণত শৰণ লোৱা নাই। আৰু যদিও লৈছোঁ ওপৰে ওপৰে এটা সাধাৰণ অনুষ্ঠান হিচাপে ল'লোঁ। বহুতেতো শৰণ লোৱাৰ পাছতো শৰণৰ বাক্যই পাহৰিলে, কি ক'ব লাগে কি নাই। গুৰু সেৱা কৰোঁতে কিনো শৰণৰ কথা আছিলে, কিনো কৈছিলে, স্মৰণ কৰিবলৈ, মনলৈ আনিবলৈ পাহৰিলোৱে কি ক'লে কি নাই। গতিকে আল্টিমেটলি আপুনি মনৰে কৃষ্ণৰ চৰণত যিটো সম্পূৰ্ণ টোটেল চাৰেণ্ডাৰ বুলি যিটো কয়, সম্পূৰ্ণৰূপে সমৰ্পণ কৰি দিব লাগিব যদি আনন্দটো বিচাৰিছে। তাৰ পাছত তেওঁৰ লীলা চাওক, মুকং কৰতি বাচালম পংগুং লংঘয়তে গিৰিম। গতিকে তেওঁ তেতিয়া দেখুৱাব, যাৰ দায়া বলে খোৰা পৰ্বত চঢ়াৱে, মুখে ৰাৱ নাহি জাৰ সিটো কবি হয়। তেওঁ তেতিয়া তেওঁৰ লীলা দেখুৱাব। আপুনি আপোনাৰটোতো কৰক। সেইজন কৃষ্ণক চিনাকি কৰাই দিলে কোনে? শুকদেৱে কৰাই দিলে পৰীক্ষিতক। এই 7 দিনৰ ভিতৰত ঈশ্বৰ চিনাকি কৰাই দিলে। সেইকাৰণে কৈছে, তজু উপদেশে আৱেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণক, কৰিলাহা যেন কিনো কৃপা মোক চক্ষু দিলা অন্ধলা। যেনেকৈ এজন অন্ধ মানুহক যেনেকৈ চক্ষু দান কৰাৰ পাছত ই জল পটকে দেখা পায়, ঠিক তেনেকৈ এতিয়া মই দেখা পাইছোঁ। কাক? ভগৱান কৃষ্ণ। ক'ত? হৃদয়ত।
বাহিৰত দেখা নাই আজিকালিতো আমাৰ বহুতত আছে আপোনালোকৰ ফালে আছে নাই নাজানো আমাৰ গাঁৱত থকা নামঘৰজনৰ পাৱাৰটো কম এই অমুকত থকাজনৰ বেছি গতিকে তাত যাওঁ হে ইয়াত থকাজনৰ পাৱাৰ 90% 50% গতিকে অমুকত গ'লেহে মনোবাঞ্ছিত ফল এইবিলাক মিছা কথা প্ৰহ্লাদক যেতিয়া হিৰণ্যকশিপুৱে সুধিছিল আৰে তোক যে এই যে হাতীয়ে খুচি দিলে দাঁত ভাগি যায় জাঠিয়ে খুচিলে জাঠি ভাগি যায় ডিঙিত শিল বান্ধি পানীত পেলাই দিলে তই যে ওপৰলৈ উপঙি আহ পাহাৰৰ ওপৰত পেলাই দিলে তোৰ যে একো নহয় তই যাদু মন্ত্ৰ জানো নে কি বোলে মই একো যাদু মন্ত্ৰ নাজানো মই কেৱল কৃষ্ণৰ চৰণত তেওঁৰ নাম লৈ আছোঁ বছ তেওঁৰ একান্ত তেওঁৰ চৰণত শৰণ লৈছোঁ তে তোৰ কৃষ্ণ আছে ক'ত মোৰ দৰে এই দৈত্যৰ ঘৰত আহিবনে বোলে কেলে নাথাকিব কৃষ্ণটো সৰ্বত্ৰে সৰ্বদা সকলোতে ব্যাপ্তমান হৈ আছে তেনে এইটো খুটাত আছেনে নাই বোলে আছে দিলে মুখ কাটা তাৰ পৰাই ওলাল নৰসিংহৰূপী ভগৱান মানে এইটো বুজাইছে যে প্ৰতিটো কণ কণত পৰমাণুত ভগৱান কৃষ্ণ ব্যাপ্ত হৈ আছে আপোনাৰ নিষ্ঠা আছেনে নাই বিশ্বাস আছেনে নাই ভক্তি মাৰ্গ বিশ্বাসৰ ওপৰত কৈছে মানিবলৈ কৈছে আগতে মানি লওক আমি মানুনে নাই নাম গাই আছো নামৰ প্ৰভাৱ নাই কিয় নাই কাৰণ মনটো ভগৱানৰ স্বৰূপত লগাবই পৰা নাই যেতিয়ালৈকে প্ৰভু ভগৱন্তত আমি মনটো স্থিত কৰিব নোৱাৰিম একচিত্তে তেওঁৰ ওচৰত শৰণ ল'ব নোৱাৰিম তেতিয়ালৈকে বাকীবিলাক ওপৰে ওপৰে ঘূৰি থাকিব সেইকাৰণে ইয়াত কৈছে যে তজু উপদেশে আৱেশে জানিলোঁ প্ৰাণৰ বন্ধু কৃষ্ণক কৰিলাহা যেন কিনো কৃপামুক চক্ষু দিলা অন্ধলাক যেনেকৈ এজন অন্ধক তুমি চক্ষু দিলা তেনেকৈ তুমি মোৰ প্ৰাণৰ বন্ধু কৃষ্ণক চিনাকি কৰাই দিলা কৃষ্ণ